ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত কৰ্কট ৰোগীক কেকুৰা চেপা কৰ্কট প্ৰতিষ্ঠানত হঠাৎ অধিক বৃদ্ধি কৰা হ'ল চিকিৎসালয়খনত মাচুল কোনো জাননী নিদিয়াকৈ মঙ্গলবাৰৰ পৰা হঠাৎ বৃদ্ধি কৰা হ'ল চিকিৎসালয়খনত মাচুল হঠাতে মাচুল বৃদ্ধি কৰাক লৈ হাহাকাৰ লাগিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত কি চিকিৎসা সেৱাত কিমান বৃদ্ধি কৰা হ'ল মাচুল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনত ৰোগীসকলৰ বাবে নতুনকৈ বৃদ্ধি কৰা মাচুলৰ পৰিমাণ এনেধৰণৰ পূৰ্বে চিকিৎসালয়খনত জেনেৰেল বেডৰ ভাড়া আছিল 200 টকা বৰ্তমান বৃদ্ধি কৰা হ'ল 1500 টকালৈ পূৰ্বে শেয়াৰিং কেবিনৰ মাচুল আছিল 2000 টকা বৰ্তমান বৃদ্ধি কৰা হ'ল 3000 টকালৈ পূৰ্বে সিংগল কেবিনৰ মাচুল আছিল 3000 টকা বৰ্তমান বৃদ্ধি কৰা হ'ল 4500 টকালৈ পূৰ্বে আইচিইউৰ দৈনিক মাচুল আছিল 1500 টকা বৃদ্ধি কৰা হ'ল 4000 টকালৈ ৰোগীৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰতো ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনে কৌশলেৰে বৃদ্ধি কৰিছে মাচুল পূৰ্বে ৰোগীৰ নাম পঞ্জীয়ন তালিকাত উল্লেখ নাছিল চিকিৎসকৰ মাচুলৰ পৰিমাণ কিন্তু এতিয়া নাম পঞ্জীয়নৰ তালিকাত সংলগ্ন কৰা হ'ল চিকিৎসকৰ মাচুলো যাৰ বাবে পূৰ্বৰ 100 টকাৰ পৰিৱৰ্তে এতিয়া ৰোগীৰ নাম পঞ্জীয়নৰ বাবদ দিব লাগিব 360 টকা পাইলট প্ৰজেক্ট হিচাপে আজিৰ পৰা ইনফেক্ট যোৱাকালিৰ পৰা আমি মানে সেইখিনি যোনবিলাক মাচুল আছিলে সেইখিনি অন্তৰ্ভুক্ত কৰিছোঁ তাৰমানে এতিয়া যোনটো ধৰক 11 তাৰিখৰ পৰা ৰেটখিনি বঢ়া বুলি আমি ভাবি লৈছোঁ আৰু আজিতো 12 তাৰিখ হ'ল যোৱাকালিৰ পৰা যোনবিলাক ৰেট হ'ল এতিয়া আমি যোনবিলাক আমাৰ পুৰণি ৰোগী আছিলে তেওঁলোকক আমি এটা 2 মাহৰ কাৰণে এটা সময়সীমা দিম যে 2 মাহৰ ভিতৰত তেওঁলোকে আহিলে তেওঁলোকৰ যোনবিলাক পুৰণা ৰেটে আছিলে আমি হেনেকৈ আমি চলাবৰ কাৰণে চেষ্টা কৰিম আৰু গোটেইখিনি যাতে তেওঁলোকৰ অসুবিধা নহয় আৰু আউট অফ পকেটটো বাৰু PMJYত নহয় বাকী যোনবিলাকে পে'মেণ্ট কৰিব তেওঁলোকৰ ক্ষেত্ৰত 2 মাহৰ কাৰণে আমি এটা ধৰক হেনেকৈ চালে অক্টোবৰৰ 12 তাৰিখমানলৈকে আমাৰ যিমান পাৰোঁ আগৰ ৰেটখিনি ৰাখি থ'ম আৰু নতুন পেচেণ্ট নতুন ৰোগী যোনে পঞ্জীয়ন কৰিলে 11 তাৰিখৰ পিছৰ পৰা সেইখিনি এই যোনবিলাক ৰেট নতুনকৈ লোৱা গৈছে আৰু সেইখিনি তেওঁলোকৰ ক্ষেত্ৰতহে মানে হ'ব আৰু লাগু হ'ব কেৱল ইমানেই নহয় মঙ্গলবাৰৰ পৰা কৰ্কট ৰোগীসকলে ৰাজ্যিক প্ৰতিষ্ঠানখনত নাপাব 8টাতকৈ অধিক ব্যয়বহুল বিনামূলীয়া কেমো তাৰ পৰিৱৰ্তে কৰ্কট ৰোগীসকলে 50,000তকৈও অধিক দৰত কিনি আনি ৰোগীক দিব লাগিব কেমো ইয়াৰ উপৰিও মঙ্গলবাৰৰ পৰা নাভুত নাচৰত কাণ্ড কৰিছে চিকিৎসালয়খনত কৰ্কট ৰোগী ভৰ্তি হ'লেই চিকিৎসালয়খনত আগধন দিব লাগিব 10,000 টকা চিকিৎসালয়খনে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ গ্ৰহণ কৰা এনে হঠকাৰী সিদ্ধান্তত হাহাকাৰ এতিয়া ৰোগীসকলৰ মাজত আমাৰ আগতে কি আছিলে নেশ্যনেল হেল্থ মিছনে আমাক বা আসাম মেডিকেল ছাপ্লাইজ কৰ্পোৰেশ্যন লিমিটেড MSL টু NHMৰে পাৰ্ট তেওঁলোকে আমাক বহুতখিনি এই কৰ্কট ৰোগীৰ যোনবিলাক কেমো মেডিচিন থাকে কেমোথেৰাপি বেছিভাগ দিছিলেই তো সেইকাৰণে আমাৰ এটা সদায় পেচেণ্টক দিবলৈ আমি সক্ষম হৈছিলোঁ যে উচিত যোনটো কেমো দিব লাগে দিব পাৰিছিলোঁ এতিয়া আমাৰ যোনবিলাক PMJY কাৰ্ডত থাকে সেইখিনি পেচেণ্টে একো কিনিব নালাগে সেইখিনি পেকেজত আহিয়ে যাব আৰু যোনবিলাক SGL EDLত তাৰমানে আমাৰ স্পেচিয়েল ষ্টেটৰ ড্ৰাগ লিষ্ট থাকে আৰু এচেঞ্চিয়েল ড্ৰাগ লিষ্ট সেইখিনি দৰৱ আমি আকৌ লিখিছোঁ চৰকাৰক যদি আমাক দিয়ে তেতিয়াহ'লে ৰাইজৰ অলপমান সুবিধা হ'ব নহ'লে যোনবিলাক ৰোগীয়ে মানে প্ৰাইভেট পেচেণ্ট হিচাপেহে তেওঁলোকে কিনিব লাগিব আমাৰ ৰোগীসকলৰ যি অসুবিধা থাকে বা যোনখিনি আমি প্ৰতিক্ৰিয়া পাম 7 দিন 8 দিনৰ ভিতৰত সেইখিনি নিশ্চয় আমি মানে আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ যোনবিলাক ওপৰত থাকে মন্ত্ৰী ছাৰহঁতক গোটেইখিনি অৱগত কৰা যাব আৰু মই ভাবোঁ যে এইখিনি বিষয়ে এটা উচিত ব্যৱস্থা ল'ব পৰা যাম আৰু আজিও আহিছে নিশ্চয় অভিযোগ 2-এটা যে এনেকৈ হঠাতে বৃদ্ধি কৰাৰ হয় অভিযোগটো আহিছে আমি সেইকাৰণে কেছ বাই কেছ চাই আছোঁ যাতে ৰোগীৰ অসুবিধা নহয় আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত স্থাপন কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনৰ জৰিয়তে বহু কৰ্কট ৰোগীয়ে সকাহ পাইছিল কিন্তু কৰ্কট প্ৰতিষ্ঠানখনে হঠাৎ বৃদ্ধি কৰা মাচুলৰ খবৰে হাহাকাৰ লগাইছে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ৰ মাজত সকলোৰে প্ৰশ্ন কৰ্কট ৰোগীক চিকিৎসা কৰি সুস্থ কৰিবলৈ নে ৰোগীক চিকিৎসাৰ নামত অধিক মাচুল লৈ কুঙা কৰিবলৈ স্থাপন কৰা হ'ল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনে বৃদ্ধি কৰা এই মাচুলৰ ক্ষেত্ৰত হস্তক্ষেপ কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰভাৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম